সাংবাদিক বন্ধুসকল, যোৱাকালি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে আমাৰ ইস্তাহাৰ প্ৰস্তুতি সমিতিৰ অধ্যক্ষ ৰাজনাথ সিং ডাঙৰীয়াৰ লগতে দলৰ আমাৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া যোৱাকালি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ইস্তাহাৰখন মুকলি কৰিছে। আৰু ইস্তাহাৰখন মুকলি কৰাৰ পিছত স্বাভাৱিকতে সকলোৱে আজিলৈকে আনন্দৰ ঢৌ এটা আহিছে। কাৰণ কিয় মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষত ইমানখিনি কাম কৰা বুলি হয়তো বহুতৰ ধাৰণাই নাই। আৰু সেই ইস্তাহাৰখনে ইতিমধ্যে এটা ধাৰণা দিছে যে বিকশিত ভাৰতনো কি। 2014 চনৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি বিকাশমুখী কাৰ্যসূচী কৰিছে আৰু সেই বিকাশটো কিমান হৈছে ইয়াৰ স্পষ্ট আভাস এটা দাঙি ধৰিছে। আমি অসম প্ৰদেশে ৰাষ্ট্ৰীয় সমিতিয়ে যি ইস্তাহাৰ দাঙি ধৰিছে, আমি সেই ইস্তাহাৰক আমি সকলোৱে ধন্যবাদ জনাইছোঁ। আৰু বিকশিত অসমৰ লগতে বিকশিত ভাৰতৰ লগতে বিকশিত অসমৰো তাতে ধাৰণা দিছে। আৰু আগন্তুক দিনতো বহু ধৰণৰ নতুন কামৰ তাত ইংগিত গ্ৰহণ কৰিছে। আৰু সেইটো আধাৰত যদি ক'ব যাওঁ বিকশিত ভাৰতত 2014 চনৰ পিছত নতুনকৈ আমাৰ যি জনধন যি একাউণ্টিং ছিষ্টেম, বেংকিং ছিষ্টেম, সেই বেংকিং ছিষ্টেমৰ জৰিয়তে 50 কোটি মানুহক নতুনকৈ বেংকিং ছিষ্টেমত অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ দেশৰ 50 কোটি পুৰুষ বা মহিলা, আৰু বিশেষকৈ এইখিনি পুৰুষ বা মহিলা দুখীয়া মানুহ, কৃষক, শ্ৰমজীৱী, হয়তো সৰু সুৰা দোকান কৰে, এইসকল মানুহে পূৰ্বতে বেংক একাউণ্ট নাছিলে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি জনধন যোজনা, সেই যোজনাৰ অন্তৰ্গত 50 কোটি মানুহক নতুনকৈ বেংকৰ লগত কানেক্ট কৰিবলৈ সক্ষম হৈছে। এইটো ডাঙৰ এটা সফলতা। তাৰপিছত এই বেংকৰ লগত কানেক্ট কৰাৰ পিছত যিহেতু পূৰ্বতে যিহেতু বিভিন্ন মাধ্যমেৰে যিহেতু টকা পইচা আহিছিল, চৰকাৰী টকা পইচা আহিছিলে, ডাইৰেক্ট বেংকত নগৈছিলে। এই একাউণ্টবোৰ খোলাৰ পিছত প্ৰায় 34 লাখ কোটি টকা, 34 লাখ কৰোৰ টকা ডাইৰেক্ট বেংকত ডিবিটি হৈছে, ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ হৈছে। এই যে 34 লাখ কৰোৰ টকা আগতে কি হৈছিলে, মধ্যভোগীৰ জৰিয়তে আহিছিলে বা বিষয়াৰ জৰিয়তে আহিছিলে বা ৰিপ্ৰেজেণ্টেটিভৰ জৰিয়তে আহিছিলে। এতিয়া কিন্তু এই 34 লাখ কোটি টকা কিন্তু ডাইৰেক্ট বেংকৰ বেনিফিচিয়াৰীসকলৰ তাত ডাইৰেক্ট টকাটো 80 কোটি মানুহক ফ্ৰী ৰেচন দি আছে। এইটো ডাঙৰ এটা সফলতা। আৰু 80 কোটিৰ লগতে 35 কোটি মানুহক আয়ুষ্মান ভাৰতৰ যি সুবিধা প্ৰদান কৰিছে দুখীয়া মানুহক। আৰু এইটোৱে আচলতে কয় যে গৰীব কল্যাণ। কাৰণ পূৰ্বতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'লে ধনী মানুহে বিভিন্ন হস্পিটেলত চিকিৎসা কৰাৰ সুযোগ পায়, কিন্তু দুখীয়া মানুহে সুযোগ নাছিলে। তাৰ কাৰণে গেৰাণ্টি 5 লাখ টকাৰ যি আয়ুষ্মান ভাৰতৰ গেৰাণ্টি, সেই গেৰাণ্টিৰ জৰিয়তে ইতিমধ্যে 35 কোটি মানুহে এই সুবিধা এভেইল কৰিছে। ঠিক তেনেকুৱাকৈ সমগ্ৰ ভাৰতবৰ্ষতে কেঁচা ঘৰত থকা মানুহক 4 কোটি কেঁচা ঘৰত থকা মানুহক ঘৰ দিছিলে। আৰু তাৰ ভিতৰত আমি 20 লাখ ঘৰ আমি অসমীয়া লাভ কৰিছিলোঁ। আৰু অসমৰ এই 20 লাখ ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। আগন্তুক দিনত পুনৰ 2 কোটি ঘৰ দিয়াৰ ইতিমধ্যে যোৱা বাজেটত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছিলে। আৰু সেই বাজেটৰ আধাৰত আমাৰ যি ৱেট লিষ্টত বা ৱেটিং লিষ্টত যি আমাৰ 7 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ যি দিবলগীয়া আছে বা যি তেওঁলোকৰ হয়তো চেঞ্চাছ হৈছিলে কিন্তু তেওঁলোকৰ ঘৰ পোৱা নাছিলে, আগন্তুক দিনত সেই 7 লাখ মানুহে ঘৰ পাব। অৰ্থাৎ নিশ্চিত ওপৰত 27 লাখ মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাব। 20 লাখে ইতিমধ্যে পাইছে। ইয়াৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যিসকলৰ ইতিমধ্যে ছাৰ্ভে হোৱা নাছিলে, ৱেট লিষ্টত নাম নাই বা জিঅ'টেক কৰা হোৱা নাই, সেইসকলৰ যাতে আগন্তুক দিনত বঞ্চিত নহয়, সেইসকল কেঁচা ঘৰত থকা মানুহক আগন্তুক দিনত মুখ্যমন্ত্ৰী আৱাস যোজনা দিয়াৰ কাৰণে ইতিমধ্যে বাজেটত টকা আবণ্টন কৰিছে। ঠিক তেনেকুৱাকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ঘৰৰ লগতে তেওঁলোকক অতিৰিক্তভাৱে যিসকলক PMI ঘৰ পাইছে বা যিসকলে দুখীয়া মহিলা, এই দুখীয়া মহিলা 10 কোটি ফ্ৰী গেছ কানেকশ্যন 14 চনৰ পৰা কৰিছে। কিন্তু 10 কোটি মানুহে তাৰমানে গেছৰ কানেকশ্যন আগতে নাছিলে, ফ্ৰী গেছ কানেকশ্যন কৰিছে।
মোদী ডাঙৰে ঠিক তেনেকুৱাকৈ 11 কোটি মানুহক বিনামূলীয়াকৈ টয়লেট প্ৰদান কৰিছে। ঠিক তেনেকুৱাকৈ 46 কোটি মানুহক মুদ্ৰা লোন প্ৰদান কৰা হৈছে। ভাৰতবৰ্ষৰ 46 কোটি মানুহক বেংকৰ জৰিয়তে মুদ্ৰা লোন কৰা হৈছে। বেংক অথৰিটি ডাইৰেকশ্যন দিছিলে যাতে সৰু সুৰা ব্যৱসায় কৰাৰ ক্ষেত্ৰত যাতে উদগনি যাতে দিয়ে বেংক অথৰিটিয়ে, আৰু তাৰ ফলস্বৰূপে 27 লাখ কোটি টকা আৰু 27 লাখ কোটি টকাৰ বিজনেছ মুদ্ৰা লোনৰ জৰিয়তে হৈছে, আৰু এইটো সৰ্বমুঠ 46 কোটি মানুহ ইয়াৰ পৰা উপকৃত হৈছে। পৰা প্ৰায় 8 মাহ আগতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি হেলিকপ্টাৰ নিৰ্মাণৰ যি কাৰখানা উদ্বোধন কৰিছে, সেই কাৰখানাত এতিয়া 1000খন হেলিকপ্টাৰ প্ৰডাকশ্যন হৈ আছে, আৰু এই 1000খন হেলিকপ্টাৰৰ ইতিমধ্যে বিদেশৰ পৰা ইতিমধ্যে তেওঁলোকে কিনাৰ কাৰণে ইতিমধ্যে বহুকেইখন বিদেশী ৰাষ্ট্ৰই কৈছে যে আমি ভাৰতবৰ্ষৰ হেলিকপ্টাৰ ক্ৰয় কৰিম। ঠিক তেনেকৈ আৰ্মছ ৱেপনৰ ক্ষেত্ৰত আমাৰ সৈন্য বাহিনীৰ ক্ষেত্ৰতে হওক বা যুদ্ধৰ ক্ষেত্ৰত আমাৰ যিমান আগতে আৰ্মছ আছিল, সেই আৰ্মছবোৰ আগতে অধিকাংশ বিদেশৰ পৰা অনা হৈছিলে, কিন্তু এতিয়া সেই আৰ্মছ লোকেল ফৰ ভোকেল যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মনৰ যি ইচ্ছা সেইটোৰ আধাৰত সেই আৰ্মছ আজিকালি ভাৰতবৰ্ষত প্ৰস্তুত কৰে। PPE কিট আনিবলগীয়া হৈছিলে আগতে বিদেশৰ পৰা, এতিয়া PPE কিট আমি বিদেশলৈ ৰপ্তানি কৰোঁ। মাস্ক আনিছিলোঁ আমি বিদেশৰ পৰা, সেই মাস্ক লোকেল ফৰ ভোকেলৰ আধাৰত কৰোণাৰ সৃষ্টি হিচাপে আমি মাস্কেই হওক PPE কিট কৰি পেলাই আমি এটা বিদেশলৈ যোগান ধৰি আহিছোঁ। ঠিক সেইটোৱে নহয়, আমি যদি চাওঁ যে বিদেশত আগতে পূৰ্বতে আছিল ধনী কোনবোৰ দেশ, যিসকল দেশৰ ষ্টীল আছে সেইসকল দেশ ধনী আছিলে। তাৰ পৰৱৰ্তী সময়ত যিসমূহ দেশৰ তেল আছে তাত ধনী বুলি কৈছিলে। এতিয়া যিসমূহ দেশৰ ছেমি কণ্ডাক্টৰ আছে সেইসকল দেশে ধনী দেশ বুলি প্ৰতিষ্ঠা হৈছে। সেই ধনী দেশ 3খন আছে, মই বিদেশী ৰাষ্ট্ৰৰ নাম ল'ব খোজা নাই। আৰু সেই বিদেশী 3খন ৰাষ্ট্ৰই আগতে ছেমি কণ্ডাক্টৰ মানে এই মোবাইলৰ যিটো ভিতৰত মানে এখন চিলিকনৰ এখন ডিছ এখন থাকে, এখন চিপ থাকে, সেই ডিছখন তাতে হাজাৰ হাজাৰ চিপেৰে এই গোটেই ছিষ্টেমটো বনোৱা হয়, আৰু সেই ছিষ্টেম বনোৱা হয় গোটেই ভাৰতবৰ্ষত 1 কোটি মোবাইল বিক্ৰী হয়, পাৰ ডে বিক্ৰী হয় ভাৰতবৰ্ষত, কিন্তু সেই 1 কোটি ছেমি কণ্ডাক্টৰ বিদেশৰ পৰা আনিব লগা হৈছিলে। আজি কিছুদিন আগতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ছেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰী গুজৰাট আৰু জাগিৰোডত যি তেওঁ আধাৰশিলা স্থাপন কৰিছে বা শিলান্যাস কৰিছে, এইটোৰ জৰিয়তে ভাৰতৰ ইকনমি আগন্তুক দিনত নিশ্চিত ওপৰত যাব। অকল ভাৰতবৰ্ষৰ ক্ষেত্ৰতে নহয়, আমি যদি নৰ্থ ইষ্টৰ ক্ষেত্ৰত যদি দেখা পাওঁ যে নৰ্থ ইষ্টক এতিয়া এক্ট ইষ্ট পলিচি হিচাপে ভাৰত চৰকাৰে আগতে আছিল লুক ইষ্ট পলিচি, এতিয়া এক্ট ইষ্ট পলিচিৰ আধাৰত আগন্তুক দিনত ভাৰতবৰ্ষৰ অন্য এটা বাণিজ্যিক মানে সাম্ৰাজ্য সমগ্ৰ নৰ্থ ইষ্টত কৰিবলৈ বিচৰা হৈছে, আৰু যাৰ ফলস্বৰূপে আমি যদি চাওঁ যে সাউথ ইষ্ট এছিয়াৰ যিসমূহ দেশ আছে সেই দেশসমূহ হ'ল ব্ৰুনেই, কম্বোডিয়া, ইষ্ট তিমুৰ, ইণ্ডোনেছিয়া, ম্যানমাৰ, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম। এইকেইখন দেশৰ আমি আগন্তুক দিনত বাণিজ্যিক ভাৱ নৰ্থ ইষ্টত কৰাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে প্লেনিং কৰিছে, আৰু সেইটো যদি হয় তেতিয়াহ'লে নৰ্থ ইষ্টৰ ইকনমিও বহুত ওপৰত যাব। হৈছে মোদী ডাঙৰীয়াই দেশখনৰ ভিতৰত। গতিকে এই এনেকুৱাকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লগত আমি যদি ৰাস্তা ঘাটৰ কথা যদি কওঁ, তেতিয়াহ'লে আমি 3.7 লাখ কিলোমিটাৰ ৰেল ৰোডছ 3.7 লাখ কিলোমিটাৰ ৰেল ৰোডছ সমগ্ৰ ভাৰতবৰ্ষত মোদী ডাঙৰীয়াৰ নেতৃত্বত নতুনকৈ হৈছে। ঠিক তেনেকুৱাকৈ আমি যদি সুৰক্ষিত ভাৰতৰ কথা কওঁ, 2014 চনৰ আগতে ভাৰতবৰ্ষৰ ক্ষেত্ৰত যিমান এটাক আছিলে, যিমান থ্ৰেট আছিলে, সেই এটাক থ্ৰেট জিৰ' হৈছে, আৰু যাৰ কাৰণে আমি সুৰক্ষিত ভাৰতবৰ্ষ বুলি আমি ক'ব বিচাৰিছোঁ। ঠিক তেনেকুৱাকৈ সুৰক্ষিত ভাৰতবৰ্ষ হোৱাৰ কাৰণে আমি বিশ্ব অৰ্থনীতিত আমি 5ম স্থান আহিছোঁ। নিশ্চিত ওপৰত আগন্তুক 3 বছৰৰ পিছত ৱৰ্ল্ড ইকনমিত আমি 3rd পজিশ্যন আহিম, আৰু আগন্তুক এই নিৰলসভাৱে যি আমি কাম কৰি আহিছোঁ, কাৰণ কিয় আমি দেশত আমি ক্ষমতাৰ বাবে শাসনত অহা নাই, আমি সেৱাৰ বাবে শাসনত আহিছোঁ। সেয়া প্ৰধানমন্ত্ৰী হওক বা মাননীয় মুখ্যমন্ত্ৰী হওক বা বিজেপি শাসিত যিকোনো ৰাজ্যই নহওক কিয়, সকলোৰে মতো এটাই যে আমি পাৱাৰত ক্ষমতাৰ বাবে নাহোঁ, পাৱাৰত আহোঁ মানুহক সেৱা কৰাৰ বাবে। আৰু এনেকুৱাকৈ সেৱা যি কাৰ্য চলি আছে, এইটো চলি থাকে নিশ্চিত ৰূপত 2045 চনত ভাৰতবৰ্ষৰ ইকনমি আমি 1ম স্থানত আহিম, আৰু যিদিনাখনে ভাৰতবৰ্ষৰ ইকনমি নাম্বাৰ 1ত আহিব, সিদিনাখনে ভাৰতবৰ্ষখন বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা পাব। আৰু এই প্ৰতিষ্ঠা হোৱাৰ কাৰণে লেণ্ডিং ইতিমধ্যে আৰম্ভ হৈছে, কাৰণ ৱৰ্ল্ড ক্লাছ যি ইনফ্ৰাষ্ট্ৰাকচাৰ, ৱৰ্ল্ড ক্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা যদি কওঁ আজি ৰেলৱেৰ ক্ষেত্ৰত,
যি আমাৰ ট্ৰেকিং ব্যৱস্থা, যি নতুন বুলেট ট্ৰেইনকে আদি কৰি যিটো ৰেলৰ যিটো অত্যাধুনিক যিটো ব্যৱস্থা, এইটো ৱৰ্ল্ড ক্লাছ মানে মেনুফেকচাৰিং ছিষ্টেম বুলি কয়। ঠিক তেনেকৈ ভাৰতবৰ্ষই 1984তে হেলিকপ্টাৰ বনাইছে, কিন্তু আমেৰিকাই হেলিকপ্টাৰ বনাইছে 1939ত হেলিকপ্টাৰ বনাইছে। এই হেলিকপ্টাৰৰ দৰ্শন কিন্তু ভাৰতৰে আছিল। আকৌ আগতে যি পুষ্পক্ৰত চলাইছিলে, যি আকাশী যান চলাইছিলে, সেই আকাশী যান কিন্তু ভাৰতবৰ্ষৰ কনচেপ্ট, কিন্তু বিদেশে সেই কনচেপ্ট তেওঁলোকে লৈ যোৱাৰ ফলত আমেৰিকাই 1939ত কৰিছিলে, ভাৰতবৰ্ষই কৰিছিলে এখন প্ৰথম কৰিছিলে তাকো 1 ছিটাৰ হেলিকপ্টাৰ। 96% চিটিং হৈ গৈছে, অৰ্থাৎ 96% আধাৰ কাৰ্ড যিটো ইছ্যু হৈছে তাত চিটিং হৈছে, কিন্তু ৰেচন কাৰ্ডৰ 37 লাখ ৰেচন কাৰ্ড চিটিং হোৱা নাছিলে। তেতিয়া আমি এইটো নিশ্চিত হ'লোঁ যে ইয়াতে ডুপ্লিকেট ৰেচন কাৰ্ড আছে, আৰু সেই ডুপ্লিকেট ৰেচন কাৰ্ড মানে ধৰক মোৰ নাম নন্দেশ্বৰ দাস, নন্দেশ্বৰ দাসৰ নামত আধাৰ কাৰ্ড আছে যিহেতু তেওঁ ৰেচন কাৰ্ডৰ লগত চিটিং হৈছে। এতিয়া যদুৰাম দাস ৰেচন কাৰ্ড এখন আছে কিন্তু আধাৰ কাৰ্ডটো নাই, গতিকে তেওঁতো চিটিং কৰিব আহিব নোৱাৰে। ঠিক তেনে মধুৰাম দাসৰো আধাৰ কাৰ্ড নাই, কিন্তু তেওঁ ৰেচন কাৰ্ড আছে। এই এনেকৈ মধুৰাম যদুৰাম এনেকৈ 37 লাখৰ আমি নাম কৰ্তন কৰি দিয়াৰ পিছত শেহতীয়াকৈ আমি 42,85,000 মানুহক আমি ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছোঁ। অকল সেইটোৱে নহয়, এতিয়াও যদি কোনোবাই ৰৈ গৈছে তেওঁলোকৰ কাৰণে আচুতীয়াকৈ আমি আৰু 6 লাখ ৰেচন কাৰ্ড বাকি থৈ দিছোঁ। কোনোবা মানুহ যদি বঞ্চিত হৈ যায় আমি তেওঁলোকক আমি দিব পাৰিম। এই যে 42,85,000 মানুহক যে ৰেচন কাৰ্ড দিয়া হ'ল, ইয়াৰ পিছত আমি এটা সিদ্ধান্ত ল'লোঁ যে আমি ৰেচন কাৰ্ডৰ লগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে ৰেচন কাৰ্ডৰ লগত চাউলটো পাব, ৰেচন কাৰ্ডৰ লগত একোখনকৈ ইঞ্চুৰেঞ্চ কৰি দিয়াৰ ব্যৱস্থা কৰিলে, ইঞ্চুৰেঞ্চৰ প্ৰিমিয়ামটো দিব অসম চৰকাৰে দিব। ভগৱানে নকৰক কিবা কাৰণত যদি মৃত্যু হয় তেতিয়াহ'লে তেওঁৰ পৰিয়ালে সেই বেনিফিটটো পাব। দ্বিতীয়তে আমি কৰিলোঁ কি যে আয়ুষ্মান অসম বা আয়ুষ্মান ভাৰতৰ একোখনকৈ 5 লাখ টকাৰ কাৰ্ড এই নতুন ৰেচন কাৰ্ডকো দিয়া আমি ব্যৱস্থা কৰিলোঁ। আৰু চতুৰ্থতে যিহেতু আমি প্ৰথমতে 16 লাখ অৰুণোদয় দিছিলোঁ, পিছত 10 লাখ দিলোঁ, অৰ্থাৎ 10 লাখ দিয়াৰ পিছত আমাৰ হৈ গ'ল 26 লাখ, এতিয়া পুনৰ 10 লাখ দিয়া হ'ব, 34 লাখ। কিন্তু ৰেচন কাৰ্ড আছে আমাৰ 64,03,780খন ৰেচন কাৰ্ড আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে আগন্তুক দিনত যাতে এই চেপ্টাৰটো ক্ল'জ কৰিব পৰা যায়, তাৰ কাৰণে যিমান ৰেচন কাৰ্ড ধৰি আছে প্ৰত্যেক ৰেচন কাৰ্ডৰ এগেইনষ্টে এখন এখনকৈ অৰুণোদয় দিয়া হ'ব। এই যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দুখীয়াৰ প্ৰতি যি দুখীয়াৰ কল্যাণ, ঠিক অনুৰূপভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুখীয়াৰ কল্যাণৰ কাৰণে নিৰলস চেষ্টা চলাই আহিছে, যাৰ ফলস্বৰূপে আমি আগন্তুক দিনত এই যে 25 কোটি মানুহক BPLৰ পৰা আনি পেলাই আমি আপডেট কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ উপৰিও মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 14 চনৰ পৰা নিৰলসভাৱে যি কাম কৰিলে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত, তাত আমি ভাৰতবৰ্ষত 7খন IIT বনালে, ভাৰতবৰ্ষত নতুনকৈ 7খন এইমছ বনালে, 7খন IIM বনালে, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট বনালে, তাৰপিছত আকৌ 15খন এইমছ বনালে, তাৰপিছত 315খন নতুনকৈ মেডিকেল কলেজ চিন্স 2014। এইটোতো মানে আচলতে আমি ইস্তাহাৰখন পোৱাৰ পিছতহে কালি পোৱাৰ পিছত গম পালোঁ যে 315খন নতুন মেডিকেল কলেজ ভাৰতবৰ্ষত হৈছে মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত। সেইটো আঁচনিৰ জৰিয়তে 6,000কৈ বছৰেকত টকা দিয়ে কৃষকসকলক, আৰু তেনেকুৱাকৈ 11 কোটি টকা কৃষকক 6,000কৈ তেওঁলোকক টকা দিয়াৰ ফলস্বৰূপে তেওঁলোকে আগতীয়াকৈ সাৰ বা বীজ আদি কিনিবলৈ তেওঁলোকে সুবিধা পাইছে, যাৰ কাৰণে দেশত খাদ্য শস্যৰ উৎপাদন অধিক বৃদ্ধি হৈছে। ঠিক তেনেকুৱাকৈ 4 কোটি মানুহে ফচল যাতে যদি নষ্ট হয় বানপানীতে হওক বা খৰাঙৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে PM কিষাণ যি ফচল বীমা আঁচনি, সেই বীমা আঁচনিৰ জৰিয়তে 4 কোটি লাভৱান হৈছে। ঠিক তেনেকুৱাকৈ ভাৰতবৰ্ষৰ 14 কোটি মানুহক তেওঁলোকক স্কিল কৰা হৈছে, তাৰমানে আগতে আনস্কিল আছিলে, আজিকালি যিটো প্ৰতিযোগিতাৰ যুগ, গতিকে তেওঁলোকক স্কিল কৰা হৈছে। দীনদয়াল উপাধ্যায় যি কৌশল বিকাশ যোজনাৰ অন্তৰ্গত 14 কোটি মানুহক স্কিল কৰা হৈছে। ঠিক তেনেকুৱাকৈ এইবোৰ কৰাৰ পিছত আমি দেখিছোঁ যে 25 কোটি মানুহে এতিয়া BPLৰ পৰা উদ্ধত আহিছে। তাৰমানে মোদী ডাঙৰীয়াৰ যিটো মনৰ ইচ্ছা যে ভাৰতবৰ্ষৰ দুখীয়া নিষ্পেষিত শোষিতসকলক BPLে আমি আপলিফ্ট কৰিব নোৱাৰিম, এতিয়া বিকশিত কোকৰাঝাৰ কৰিব নোৱাৰিম, বিকশিত অসম কৰিব নোৱাৰিম, বিকশিত ভাৰত কৰিব নোৱাৰিম। আৰু সেইকাৰণে এইচব কৰাৰ ফলস্বৰূপে আজি 25 কোটি মানুহ ভাৰতত
তেওঁলোকে ইকনমিকেলি আপডেট হৈছে, যাৰ কাৰণে তেওঁলোকে আগন্তুক দিনত BPLৰ পৰা তেওঁলোকে ঊৰ্ধত গুচি গৈছে। এইটোৱে আছিলে আমাৰ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ মূল দৰ্শন, যে নিষ্পেষিত শোষিত বঞ্চিতসকলক আমি সকাহ দিব লাগে, তেতিয়াহে আমি ভাৰতখন আগুৱাব পাৰিম। আৰু ঠিক একেধৰণৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৰিছে, ঠিক আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ঠিক আজি পূৰ্বতে আমাৰ লাখ লাখ মানুহৰ ৰেচন কাৰ্ড নাছিলে। সেই ৰেচন কাৰ্ড নথকাৰ ফলস্বৰূপে কি হৈছিলে, বহুত মানুহ কি হৈছিলে ডুপ্লিকেট ৰেচন কাৰ্ড লৈ আছিলে, হয় কণ্ট্ৰলৰ দোকানী হওক বা সমবায় হওক বা মোৰ বিভাগৰ, মই যিহেতু সেই বিভাগৰে যিহেতু মন্ত্ৰী, মোৰ বিভাগৰ হয়তো তেনেকুৱা মানুহ জড়িত থাকিব পাৰে। কাৰণ পূৰ্বতে 84% মানুহক ৰেচন কাৰ্ড দিয়াৰ পিছতো মানুহ সভা সমিতি গ'লে, মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা মই সভা সমিতি গ'লে তাৰ ৰেচন কাৰ্ড নাই বুলি ক'লে 50% মানুহে হাত দাঙি উঠে। তেতিয়া আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাৰ ফলস্বৰূপে প্ৰথম অৱস্থাত আমি ৰেচন কাৰ্ড বাতিল কৰিব দিছিলোঁ, পৰিহাৰ কৰিব দিছিলোঁ। যিসকল ধনী মানুহ, মই যেতিয়া আবেদন দিছিলোঁ তেতিয়া প্ৰায় 2 লাখ মানুহ ৰেচন কাৰ্ড এৰিছিলে। পিছত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনালোঁ যে মাত্ৰ 2 লাখে এৰিছে। তেখেতে পুনৰ আবেদন জনালে 3বাৰকৈ সংবাদ মাধ্যমৰ জৰিয়তে, তাৰপিছত 8 লাখ মানুহে এৰিলে। তাৰপিছত দেখিলোঁ যে আমি 10 লাখ মানুহে ৰেচন কাৰ্ড চাৰেণ্ডাৰ কৰিলোঁ। তাৰপিছতো আমি যেতিয়া বিভাগৰ লগত কথা পাতিলোঁ, বিভাগে ক'লে যে প্ৰায় 40ৰ পৰা 50 লাখ মানুহে পাব লগা আছে। আমি দেখিলোঁ যে 84% মানুহে ইতিমধ্যে পাইছে, তাৰপিছত কেনেকৈ ইমান থাকে। তেতিয়া আমি পৰীক্ষা নিৰীক্ষা কৰি দেখিলোঁ যে অসমত প্ৰায় 40 লাখমান ডুপ্লিকেট ৰেচন কাৰ্ড আছিলে। আমি সেই ডুপ্লিকেট ৰেচন কাৰ্ডখিনি বাছি ওলোৱাৰ কাৰণে আমি কি কৰিলোঁ, আধাৰ চিডিং কৰিছোঁ। অৰ্থাৎ যিসকলৰ আধাৰ কাৰ্ড আছে তেওঁলোকক ৰেচন কাৰ্ডৰ লগত চিডিং কৰিব দিলোঁ, মানে চিডিং মানে সংযোগ কৰিব দিলোঁ। যেতিয়া সংযোগ কৰিব দিলোঁ, তেতিয়া সংযোগবিহীন হৈ থাকি প্ৰায় 3 মাহ সময় দিয়াৰ পিছতো, প্ৰথমতে এমাহ, তাৰপিছত 15 দিন আৰু 15 দিন পিছত আৰু আমি শেষত আৰু 10 দিন সময় দিছিলোঁ, যেতিয়া ভাৰত চৰকাৰে আমাক লাষ্ট সময় দিছিলে। তৃতীয় দেখিলোঁ যে আমাৰ প্ৰায় 35ৰ পৰা 37 লাখ মানুহে ৰেচন কাৰ্ডৰ চিডিং কৰা নাই। উত্তৰ পূৰ্বাঞ্চলৰ জিডিপিও বহুত আগুৱাই যাব যদি আমি গেটৱে বুলি আমি যিটো স্কিম প্ৰেক্টিছ পলিচি, ঠিক তেনেকুৱাকৈ আমি দেখিলোঁ শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সমগ্ৰ নৰ্থ ইষ্টত আজি শান্তি প্ৰতিষ্ঠা হৈছে। অনুৰূপভাৱে আজি কোকৰাঝাৰত শান্তি প্ৰতিষ্ঠা হৈছে। আৰু যাৰ কাৰণে আমি আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ যিটো এক্ট আছিলে, সেইটো লাহে লাহে ষ্টেপ ৱাইজ লাহে লাহে আমি কমাই আনিছোঁ, শুদ্ধ কৰি আনিছোঁ। আৰু এটা সময়ত আমি সমগ্ৰ নৰ্থ ইষ্টতে মোদী ডাঙৰীয়াৰ ইচ্ছা যে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ জৰিয়তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰখনে শান্তিপূৰ্ণ উত্তৰ পূৰ্বাঞ্চল বুলি ঘোষণা কৰিব পৰা যাব। আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখি ইণ্টাৰষ্টেট বৰ্ডাৰ ইছ্যু যিটো আছিলে, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ইণ্টাৰষ্টেট যিটো ডিছপুট, বৰ্ডাৰ ডিছপুট, সেইটো ইতিমধ্যে প্ৰায় সমাপ্ত হোৱাৰ দিশত। অলপ কিছু সমস্যা আছে যদিও প্ৰায় 80% সমস্যা নাইকিয়া হৈছে। ঠিক তেনেকুৱাকৈ ফ্লাড মেনেজমেণ্ট কৰাৰ ক্ষেত্ৰত এক দীঘলীয়া পৰিকল্পনা আছিলে, যাৰ কাৰণে নতুনকৈ NPR উত্তৰ পূৰ্বাঞ্চলতে যিসমূহ ঠাইত ডাঙৰ ৰিজাৰ্ভাৰ কৰিব পাৰে, সৰবৰ কৰিব পৰা যায়। ইতিমধ্যে অমৃত সৰবৰ প্ৰায় অসমত প্ৰায় 2000তকৈ অধিক নিৰ্মাণ হৈছে যদিও, কিন্তু ফ্লাড প্ৰটেকশ্যনৰ ক্ষেত্ৰত বা ফ্লাড মেনেজমেণ্টৰ ক্ষেত্ৰত ঠিক একো আমাৰ সকাহ দিব পৰা নাই। সেইকাৰণে এতিয়া ছেটেলাইটৰ জৰিয়তে NPR নৰ্থ ইষ্টত ডাঙৰ ডাঙৰ বিগ ৰিজাৰ্ভাৰ বনোৱাৰ কাৰণে চেষ্টা চলোৱা হৈছে, যাতে বিগ ৰিজাৰ্ভাৰৰ লগতে তাত যাতে পাৱাৰ প্ৰডাকশ্যনো কৰিব পৰা যায়, ইৰিগেশ্যন ছিষ্টেমো যাতে কৰিব পৰা যায়। আৰু তেনেকুৱাকৈ ফ্লাড মেনেজমেণ্ট কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছে, যাৰ কাৰণে আমি ৰাষ্ট্ৰীয় সমিতিক আন্তৰিক ধন্যবাদ জনাইছোঁ। ঠিক অনুৰূপভাৱে যি আমাৰ বিদেশী ৰাষ্ট্ৰৰ লগত যি নদীৰ সম্পৰ্ক আছে, সেই নদীৰ সম্পৰ্কত যাতে কণ্ট্ৰলিং যাতে কৰিব পৰা যায়, তাৰ চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাৰত চৰকাৰে পূৰ্বৰ পৰা কথা পাতি আহিছে। আৰু এই বন্ধুত্ব আগন্তুক দিনত অধিক বৃদ্ধি কৰিব, যাতে নদীৰ যিটো আছে, নদীৰ যাতে কণ্ট্ৰলৰ ক্ষেত্ৰত যাতে চুবুৰীয়া ৰাষ্ট্ৰৰ যাতে তেওঁলোকে নিয়ন্ত্ৰণ যাতে কৰি পেলাই সাধক যাতে আমাক সকাহ দিব পাৰে, তাৰ কাৰণেও বিভিন্ন ধৰণৰ আঁচনিৰ কথা ইতিমধ্যে কৈছে। গতিকে এইটো নিশ্চিত ৰূপত আমাৰ অসমৰ বানপানীক সকাহ দিব। ইয়াৰ উপৰিও পূৰ্বদয়া নামৰ এক বিশেষ মাষ্টাৰ প্লেন কৰা হৈছে, সমগ্ৰ নৰ্থ ইষ্টক বিকাশৰ এটা অন্যতম কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব। আৰু সেই প্ৰকল্পক নাম দিয়া হৈছে পূৰ্বদয়া। আৰু সেই পূৰ্বদয়াৰ বাবে ইতিমধ্যে মাষ্টাৰ প্লেন কৰাৰ কাৰণে আমাৰ সিদ্ধান্ত লৈছে। ঠিক অনুৰূপভাৱে ইক'লজিকেল বেলেঞ্চ, মানে হিলছ এৰিয়াত যাতে ইক'লজিকেল বেলেঞ্চটো থাকে, যে ডাইভাৰ্চিটি যাতে নষ্ট নহয়, তাৰ কাৰণেও ব্যৱস্থা লৈ পেলাই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে উত্তৰ পূৰ্বাঞ্চলত যি বিকাশৰ যি গতি দিয়াৰ কাৰণে যি সিদ্ধান্ত লৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, তাৰ লগতে
আমাৰ দলৰ সভাপতিকে আদি কৰি সমূহ কাৰ্যকৰ্তাসকল তাৰ কাৰণে অসমৰ সমূহ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ হৈ মই আজি কোকৰাঝাৰত সমূহ ৰাষ্ট্ৰীয় সমিতিৰ কাৰ্যকৰ্তাসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো আন্তৰিক ধন্যবাদ জনাইছোঁ। অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ। এইবাৰ জনতাই বিচাৰিছে কোনটো দলক। পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ। 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট নেতাৰ সৈতে 24 ঘণ্টা। Powered by Data Mission.